হেল্ল' ফ্ৰেণ্ডছ, আজি ৰাতিপুৱাই নদী পাৰলৈ আহিলোঁ। একদম পূৰা কুঁৱলী নদী কিনাৰত। তাকে দেউতা মাছলৈ গৈছিলে, তাকে চাওঁ বুলি আহিলোঁ। এতিয়ালৈকে আহিয়ে পোৱা নাই। চাওক, নদী একদম পূৰা শুকাই গ'ল। ইটো পাৰলৈ মানে খোজকাঢ়ি যাব পৰা হৈ গ'ল আৰু। তাকে ভাবিলোঁ অলপ সৰুকৈ ভিডিঅ' এটা বনাওঁ, আপোনালোকে চাব আৰু আশীৰ্বাদ কৰিব। আপোনালোকে ভিডিঅ'টো চাব, যদি ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ কৰিব। আৰু 1 জানুৱাৰীৰ দিনা পিকনিক খাবলৈ আমাৰ ইয়াত আহিব। একদম মানে খোজকাঢ়ি যাব পৰা হৈ আছে ইটো পাৰলৈ আৰু একদম ওচৰতে আৰু এইপাৰ ইটো পাৰ একদম লাগি থকা লিখীয়া হৈ আছে আৰু খুব বেছি 100 মিটাৰমান দূৰ হ'ব আৰু মানুহ খোজকাঢ়ি অহা যোৱা কৰিব পৰা হৈ আছে ইয়াত। আহিব 1 জানুৱাৰীৰ দিনা পিকনিক খাই ভাল লাগিব। ইয়াত এইটো ধুনীয়া এটা পিকনিক প্লেচ হৈ আছে। চাৰিওফালে বালি আৰু বালি পূৰা নদী শুকাই গ'ল মানে একেবাৰে। এইটোৱে হৈছে আমাৰ অমৰীয়া নদীঘাট। আপোনালোকে আহিব মাছ নিবলৈ। চাওঁতে চাওঁতে দেউতা আহি পালেহি আৰু দেউতাই চাগে নদীৰ পাৰৰ পৰা খৰি আনিছিলে নেকি, তাত কাটি আছে। আৰু এইটোৱে হৈছে আমাৰ দেউতা, তাত নদীৰ পাৰত খৰি কাটি আছে। চাওকচোন, পূৰা নদী শুকাই পূৰা বালি হৈ গ'ল। মানে মানুহ ইটো পাৰলৈ খোজকাঢ়ি অহা যোৱা কৰিব পৰা হৈ গ'ল। একদম নদী তললৈ নামি আহিলোঁ। চাওক, এইটো পাৰ আৰু সিটো পাৰ কিমান দূৰ, মানে মানুহ ইটো পাৰলৈ খোজকাঢ়ি অহা যোৱা কৰি আছে। আপোনালোকে আহিব ইয়াত পিকনিক খাবলৈ। মানে নাৱত নগ'লেও হ'ব, মানুহ খোজকাঢ়ি ইটো পাৰৰ পৰা ইটো পাৰলৈ অহা যোৱা কৰিব পাৰিব। এইটো নদী সিপাৰত কেম্প পাতি মানুহ থাকে। মানে তাত জাল মাৰিবলৈ যিবিলাক নদীত মাছ ধৰিব যায়, সিহঁতবিলাক তাত থাকে। আহিব আপোনালোকে, ভাল লাগিব আমাৰ অমৰীয়া নদী পাৰলৈ।